এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আমি তেনেকুৱা ধৰণৰ কেতিয়াও আশা নকৰোঁ আৰু ভবাও নাই তেনেকুৱা বুলি। এতিয়া এতিয়াহে গম পাইছোঁ। আৰু যেতিয়া তেওঁ নাইকিয়া হৈছিল লগে লগে জনোৱা হৈছিল গোটেইখিনি, তেওঁ যেতিয়া হোটেলৰ পৰা গৈছিলে সেইখিনি জনোৱা হৈছিলে আৰু ইতিমধ্যে পুলিচে বিচাৰি আছিলোঁ। আৰু ইয়াত যে তেনেকুৱা হ'ব বুলি আমি কোনো ভবাও নাই আৰু সেইকাৰণেই ঠাই গ'ল। এতিয়া পৰীক্ষাৰ সময়ত চবেই ব্যস্ত হৈ আছে পৰীক্ষাৰ নিজৰ ল'ৰা ছোৱালী, কোনো চোৱা নাই আৰু ভবাও নাই তেনেকৈ। আৰু সেই তেনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাটো হ'ল। সেইটো গম পোৱা নাই আমি মই গম পোৱা নাই বাৰু। সেইসকলে আপোনালোকক অৱগত আছে না অৱগত এতিয়া কিছুমান কথা ওলাইছে। এতিয়া যোৱাৰ পিছত কিছুমান কথা ওলাইছে, তাৰ আগতে আমি এইবিলাক কথা গম পোৱা নাই। আপোনাক আগত কৈছে আপুনি কোনো নহয় তেনেকুৱা লগে লগে আমি যিখিনি ফৰ্মেলি কৰিবলগীয়া আছে, জনাবলগীয়া আছে, সেইখিনি জনোৱা হৈছে। কলেজ কৰ্তৃপক্ষ এজাৰ দিছিলে, হয় জনাইছো ন। তেওঁলোকৰ ফালৰ পৰাই আমি লগে লগে গাৰ্জেনক জনাইছো। আমি লগে লগে কিয় দিয়া নহ'ল মানে এজাহাৰখন কিয় দিয়া নহ'ল? নহয় আমি গাৰ্জেনক লগে লগে আমি জনাইছো আৰু গাৰ্জেনৰ লগত আমি দিয়া নাই আৰু কলেজ কৰ্তৃপক্ষ নিদিয়াটো নহয় সেইটো লগে লগে আমাৰ কি হয়, আমাৰ যেতিয়া হোষ্টেল বা ল'ৰাখিনি গুচি যায়, অনৰ্থা গুচি যায়, আমি লগে লগে গাৰ্জেনক জনাওঁ। কিন্তু পুলিচ ষ্টেচনলৈ নাযায় আৰু তেওঁ আগতে গৈ থাকে। আমুক হেৰিৰ পৰা ওলাই গৈছে, আপোনালোকে গম পোৱা নাই নেকি, এনেকে ক'লে। তেতিয়া সি কৈছে, মানে আমাৰ ৱাৰ্ডেনে কৈছে যে ল'ৰা যেতিয়া হেৰি হোষ্টেলৰ পৰা যায় তেতিয়া জনাই যায় আচলতে। তেওঁ কৈছে তো মোকতো জনোৱা নাই, নজনোৱাকে ওলাই গৈছে। আৰু তেওঁ ঘৰলৈ যোৱা বুলি কৈছিলে, ঘৰলৈ যাম বুলি কৈছিলে তাৰমানে সেইদিনাখন। আৰু তেওঁৰ এজন ভাতৃ বোধহয় ডুবাইত থাকে নেকি, তালৈও তেওঁলোকে মেছেজ দিছিলে। আৰু সেই কথাটো কিন্তু তেওঁলোকৰ পৰিয়ালৰ মানুহে আহি পেলাই আমাক জনাইছিলে। আৰু সেই কথাখিনি আমাৰ অধীক্ষকে জনাইছে। তাৰপিছত আমি তেওঁলোকৰ লগত আমি কণ্টেক্টত আছোঁ। আমাক জনোৱা নাছিলে। পিছত আমি যেতিয়া সি ওলাই গ'ল বুলি গম পালোঁ, তেতিয়া আমি আমাৰ যিটো CCTV আছে, CCTVত আমি দেখিলোঁ, চালোঁ তাৰমানে CCTVত দেখিছোঁ যে 8টা 8:30 মান বজাত ওলাই যোৱাৰ কিন্তু হেৰিটো আছে। সোমোৱাটো নাই, সেইটোত আমি পিছদিনাখনহে গম পাওঁ। আমাক জনোৱা নাই, কলেজ কৰ্তৃপক্ষক বা হোষ্টেলত জনাই যোৱাটো নিয়ম। আগতেও যেতিয়া ইভেন আমাৰ যেতিয়া 6টা বজাৰ পাছত যদি ল'ৰা ছোৱালী কিবা সৰু সুৰা কামৰ কাৰণে যদি বাহিৰলৈ যায়, কিবা এটা বস্তু কিনিবলৈ যায়, তেতিয়াও তেওঁলোকে এখন ডায়েৰী এখন মেইনটেইন কৰি তাত লিখি থৈ যায়। কিন্তু সেই ছাত্ৰজনে লিখা নাই। আৰু 12 তাৰিখদিনাখন তেওঁলোক পেয়াৰৰ সময়ত আচলতে তেওঁলোকে চিগনেচাৰ কৰে তেওঁলোকৰ এটেণ্ডেঞ্চটো। সেইদিনাখন কিন্তু সি 12 তাৰিখে মানে পেয়াৰ সময়লৈকে আছে। আৰু অন্যান্য ছাত্ৰাবাসত যিহেতু এটেণ্ডেঞ্চত চাইন নকৰিলে, ৱাৰ্ডেনে ফোন কৰে বা সোধা পোছা কৰে, এই ক্ষেত্ৰত কিয় আপোনালোকৰ হেৰি